My dear students, welcome. Here I am Prasenjit. নমস্কাৰ তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিত পাঠ্যপুথিৰ পাৰ্ট নং 8 পৰিসীমা আৰু কালি পেজ নং 159 কুৱেশ্যন নম্বৰ 6ৰ পৰা 9 লৈকে সমাধান কৰি বুজাই দিয়া হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 159 পেজত থকা এই 6 নম্বৰ গণিতৰ পৰা আমি আজি শিকিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 5 লৈকে শিকিছিলোঁ, আজি 6ৰ পৰা কৰিম। 6 নম্বৰটো আছিলে এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটাৰ। ইয়াৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? পঞ্চভুজ মানে কি? পঞ্চভুজ এইদৰে থাকিব। পঞ্চভুজ যেনেকৈ এটা পঞ্চভুজ। পঞ্চভুজৰ 5টা বাহু 1 2 3 4 5টা পঞ্চভুজ। তাৰমানে এই পঞ্চভুজটো আছে যে 5টা বাহুৰ যোগফল দিয়া আছে। 5টা বাহুৰ যোগফলটো পৰিসীমা। এতিয়া আমাৰ এই প্ৰতিটো বাহুৰ যোগ ল'ব লাগিব। তাৰমানে এটা বাহুৰ যোগ কিমান? যিহেতু এটা সুষম পঞ্চভুজ, সুষম পঞ্চভুজটোৰ বাহুৰ সংখ্যা কিমান থাকিব? 5টা। পৰিসীমা কিমান দিয়া আছে? 125 সেন্টিমিটাৰ। এতিয়া প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? এটাকে প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? আমি পঞ্চভুজটোৰ পৰিসীমাক যদি আমি বাহুৰ সংখ্যাৰে হৰণ কৰোঁ তেনেহ'লে আমি প্ৰতিটো বাহুৰ যোগ পাই যাম। তো পঞ্চভুজৰ পৰিসীমা কিমান আছে? 125 আৰু বাহুৰ সংখ্যা কিমান আছে? 5। এতিয়া 125ক আমি 5ৰে যদি হৰণ কৰি কিমান পাম? আমি কটাকটি কৰিব পাৰোঁ। 5 2 গুণ 10 25, 5 5 গুণ 25। আমি কিমান পালো? 25। তাৰমানে বাহুৰ যোগ হ'ব 25 সেন্টিমিটাৰ। এতেকে প্ৰতিটো বাহুৰ যোগ 25 সেন্টিমিটাৰ। 7 নম্বৰটো আছিলে বৰ্গাকৃতি খেলপথাৰ এখনত বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ হয় 4,480 টকা। খেলপথাৰখনৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? তাৰমানে প্ৰশ্নটো আমি আগতে বুজি ল'ব লাগিব। তাৰমানে চাৰিপিনে বেৰ দিওঁতে প্ৰতি মিটাৰত খৰচ হয় 35 টকা। তো মুঠ খৰচ হৈছিলে 4,480 টকা। এতিয়া প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? আমি কিদৰে সমাধান কৰিম? বৰ্গাকৃতি খেলপথাৰখনৰ বেৰ দিওঁতে প্ৰতি মিটাৰ মানে কি? 1 মিটাৰত খৰচ হয় কিমান? 35 টকা। এতিয়া মুঠ খৰচ কিমান দিয়া আছিলে? 4,480 টকা। তেনেহ'লে আমি কি কৰিম? খেলপথাৰখনৰ পৰিসীমা কিমান হ'ব? তো পৰিসীমাটো আমি কিদৰে উলিয়াম? যিমান খৰচ হৈছে আৰু প্ৰতি মিটাৰত যিমান খৰচ হয় সেইটোৰে আমি কি কৰি দিব লাগিব? হৰণ কৰি দিব লাগিব। তাৰমানে আমি 4,480ক যদি আমি 35ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি পাই যাম খেলপথাৰখনৰ পৰিসীমা। তো 4,480ক আমি 35ৰে হৰণ কৰিলে কিমান পাম? কটাকটি কৰিব পাৰোঁ। কটাকটি 5ৰে যদি কৰোঁ আমি 5 7 গুণ 35, 5 8 গুণ 40 4 48, 5 9 গুণ 45, 3 থাকিলে 30, 5 6 গুণ 30। এতিয়া হাতেৰে কৰিলে আকৌ 7 1 গুণ 7 19 আছে, 7 2 গুণ 14 আৰু 5 56, 7 8 গুণ 56 56। এখন কিমান পালো? 128 মিটাৰ। খেলপথাৰখনৰ পৰিসীমা হ'ল 128 মিটাৰ। এতিয়া আমাক কৈছিলে খেলপথাৰখনৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? যিহেতু এইটো বৰ্গাকৃতিৰ বৰ্গৰ কেইটা বাহু থাকে? 4টা। এতিয়া বৰ্গাকৃতি খেলপথাৰখনৰ বাহুৰ সংখ্যা কিমান? 4। যিহেতু খেলপথাৰখন বৰ্গাকৃতি বাহুৰ সংখ্যা 4 হ'ব। এতিয়া খেলপথাৰখনৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব? আমি কি কৰিব লাগিব? পৰিসীমাক আমি বাহুৰ সংখ্যাৰে হৰণ কৰি দিলে হৈ যাব। তাৰমানে 128কে যদি আমি 4ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি প্ৰতিটো বাহুৰ যোগ পাই যাম।
আমি যদি কটাকটি কৰোঁ 3 4 গুণ 12 4 দুগুণ 8 কিমান পালে আমি 32 মিটাৰ খেলপথাৰখনৰ প্ৰতিটো বাহুযোগ 32 মিটাৰ 8 নম্বৰ হৈছে এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ যদি ইয়াৰ প্ৰস্থ 17 সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা আয়তটো ধৰা এইদৰে আছে এইটো হল প্ৰস্থ এইটো হল দিক তাৰমানে এই প্ৰস্থটো যিমান আছে দিকটো কি আছে তাৰ দ্বিগুণ ডবল প্ৰস্থ যদি 5 হয় এটো কি হ'ব 10 হ'ব ডবল হ'ব এটো যদি x হয় এটো কি হ'ব 2x হ'ব দুগুণ আহচোন সমাধান কৰো সমাধান আয়তটোৰ প্ৰস্থ কিমান দি আছে এদি আছিল 17 সেন্টিমিটাৰ আয়তটোৰ দিক কিমান হ'ব ইয়াত আসলে আয়তটোৰ দিকটো আসলে প্ৰস্থৰ দুগুণ তাৰ প্ৰস্থ যিমান থাকিব তাৰ দ্বিগুণ মানে 2 এৰে পূৰণ কৰিলে হৈ যাব 17 দুগুণ কিমান 34 সেন্টিমিটাৰ এটা আমাক উলাব দিছে আয়তটোৰ পৰিসীমা 17 টো আমি জানো আয়তটোৰ পৰিসীমা আয়তৰ পৰিসীমা সূত্ৰটো কি 2 পূৰণ দিক প্লাস প্ৰস্থ 2 লিখিলো দিকটো কিমান পালে আমি 34 প্লাস প্ৰস্থটো কিমান আছিল 17 এটা আমি কি কৰিম সেন্টিমিটাৰ আগতে তো ব্র্যাকেটের কাম কৰিব 34 লগত 17 যোগ কৰিলে কিমান 7 4 11 11 1 3 1 4 1 5 51 51 এর লগত আমি 2 এর পূরণ করলে কিমান হ'ব 2 গুণ 2 5 গুণ 10 102 সেন্টিমিটার তার আয়তটোৰ পৰিসীমা 102 সেন্টিমিটার 9 নম্বৰটো আছিল অজয়ে 60 মিটাৰ বাহু দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতি খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি তাৰমানে অজয় যিখন খেলপথাৰ দৌৰিলে হেতু আছিল বৰ্গাকৃতি মানে যাৰ চাৰিটা বাহু সমান আৰু বিমলে যেটো খেলপথাৰ দৌৰিছিল হেতু হল সুষম পঞ্চভুজ মানে যাৰ পাঁচটা বাহু সমান আর প্রতিটি বাহু কিমান আছিল তো 50 মিটার আহসন কৰো সমাধান অজয়ে দৌৰা বৰ্গাকৃতি খেলপথাৰখনৰ বাহুৰ দিক কিমান কিমান আছিল 60 মিটাৰ তেতিয়া আমি কি লিখিম 60 মিটাৰ এতিয়া খেলপথাৰখনৰ পৰিসীমা কিমান হ'ব আমি জানো যে বৰ্গাকৃতি মানে বৰ্গৰ পৰিসীমাৰ ফৰ্মুলাটো কি 4 ইনটু বাহু মানে 4 পূৰণ বাহু এটা বাহুৰ দিক কিমান দিছে 60 60 এর পূরণ করলে হল ইমান মিটার আমি কিমান পালো পূরণ করি 400 240 মিটার তার মানে অজয় দ্বারা বর্গাকৃতি খেলপথাৰখনৰ পৰিসীমা হল 240 মিটার এতিয়া হা বিমলে দ্বাৰা পঞ্চভুজৰ পৰিসীমা ওলাও বিমলে দ্বাৰা পঞ্চভুজ আকৃতিৰ খেলপথাৰখনৰ বাহু দিক যেহেতু প্ৰতিটো বাহু দৈৰ্ঘ্য কিমান আছিল 50 মিটাৰ বিমলে দ্বাৰা পঞ্চভুজ আকৃতিৰ খেলপথাৰখনৰ বাহুৰ দিক কিমান আছিল দৈৰ্ঘ্যটো 50 মিটাৰ 50 মিটাৰ দি আছিল এটা পঞ্চভুজ আকৃতিৰ খেলপথাৰখনৰ পৰিসীমা কি হ'ব পঞ্চভুজ মানে কি পাঁচটা বাহু তাহলে পাঁচৰ লগত আমি প্ৰতিটো বাহু পূৰণ কৰিলে হল কিমান আছিল প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 50 মিটাৰ তাহলে আমি কিমান পালো 5 এটা শূন্যটো বহাই দিলো 5 5 গুণ 25 250 মিটাৰ এতিয়া যদি আমি তুলনা কৰো অজয়ে দৌৰিছিল কিমান 240 মিটাৰ আৰু বিমলে কিমান দৌৰিছে 250 মিটাৰ তে কোনে বেছি দৌৰিলে দূৰত্ব দৌৰিলে নিশ্চয় বিমলে এতেকে বিমলে বেছি দূৰত্ব দৌৰিছিল বা দৌৰিল এতিয়া আমাক আকো লাভ দিছে কিমান বেছি কি কৰিম আমি তাৰ মানে বিমলৰ যেটো আছিল বিমলে 250 মিটাৰ দৌৰিছিল বিমল তাৰ পৰা আমি অজয় দৌৰিছিল 240 বিয়োগ কৰি দিলে হৈ গল তো কিমান পাই যাম আমি তো কিমান পালো আমি বিয়োগ কৰি 10 মিটাৰ তাৰ মানে বিমলে 10 মিটাৰ বেছি দৌৰিছিল
থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকী থকা গণিতসমূহ পৰ্যায়ক্ৰমে বুজাবলৈ চেষ্টা কৰা হ'ব। থেংক ইউ ছ' মাছ।